ক্ৰীড়াপ্ৰেমীসকলৰ বাবে সুখবৰ। গুৱাহাটীত 6 মে'ৰ পৰা অনুষ্ঠিত হ'ব এছিয়ান জুনিয়ৰ টেনিছ। অহা 6ৰ পৰা 11 মে'লৈ সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত এছিয়ান জুনিয়ৰ টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত 14 বছৰ অনুৰ্ধৰ ল'ৰা-ছোৱালী উভয়ে অংশগ্ৰহণ কৰিব। মহানগৰীৰ সচল টেনিছ প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতৰ লগতে থাইলেণ্ড, কোৰিয়া আৰু চীনৰ খেলুৱৈয়েও যোগদান নিশ্চিত কৰিছে। আমি পুনৰবাৰ জনাইছো, ক্ৰীড়াপ্ৰেমীসকলৰ বাবে সুখবৰ। গুৱাহাটীত 6 মে'ৰ পৰা অনুষ্ঠিত হ'ব এছিয়ান জুনিয়ৰ টেনিছ। অহা 6 মে'ৰ পৰা 11 মে'লৈ সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত এছিয়ান জুনিয়ৰ টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত 14 বছৰ অনুৰ্ধৰ ল'ৰা-ছোৱালী উভয়ে অংশগ্ৰহণ কৰিব। মহানগৰীৰ সচল টেনিছ প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতৰ লগতে থাইলেণ্ড, কোৰিয়া আৰু চীনৰ খেলুৱৈয়েও যোগদান নিশ্চিত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।